যি কৰিলে কৰিলে মই যি কৰিলে কৰিলে মই একো মোৰ যোৱাৰ প্ৰতি কোনো নাই। মোৰ ল'ৰাকেইটা সংস্থাপনৰ কাৰণে ল'ৰাকেইটা ডাঙৰ দীঘল কৰিবৰ কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি ল'ম। কাজিয়া পাছত তেওঁৰ লগত আজি 14 বছৰ বিয়া সংসাৰ কৰা হ'ল, তেওঁলোকৰ কাজিয়া পাছলৈ কোনো কথা নাই। তেওঁ যোনদিনা গৈছিল তেওঁ আগদিনাখন তাৰমানে তেওঁ ৰাতি 1টা বজাত মই ৰাতিপুৱা গ'লোঁ ৰাইজলৈ হুঁচৰি গাবলৈ। পাছবেলা গ'লোঁ ডেকালৰ পাৰ্টিৰ লগত, ৰাতি গ'লোঁ মন্দিৰৰ পাৰ্টিৰ লগত হুঁচৰি মেলি গাওঁতে ৰাতি 11টা বজাত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত তেওঁ ভাত পানী খাই তেওঁ শুলে, ময়ো শুলোঁ। তেওঁ ডাঙৰ ল'ৰাটোৱে তেওঁ শুলে, সৰু ল'ৰাটোৱে মই শুলোঁ। খোৱা অৱস্থাত তেওঁ তাৰমানে ৰাতি 1টা বজাত তেওঁ বেলেগ মানুহ এজনৰ লগত টেংকেটৰ তলত কথা পাতি আছিলে মোবাইলত। তাত মই অকস্মাতে সাৰ পাই দেখোঁ যে ভুনমুনীয়া কথা পাতি আছে। তেখেতে কোন বুলি কওঁতে তেওঁ কৈছে এই দাদা এজনৰ লগত কথা পাতিছোঁ। দাদাৰ লগত কথা পাতি কোন বুলি কওঁতে এই মানুহজনে মোক কৈছে, এই মোৰ মাইকী তোৰ মাইকী কেলৈ ডিষ্টাৰ্ব দিছে? মোৰ মাইকী কথা পাতিলে, মোৰ মাইকীৰ লগত কথা পাতি তাত কেলৈ মাজত সোমাইছে? তেওঁ মানে অৱস্থা মই এই মানুহজনে মোক বেয়াকৈ জানটো ছুটিয়াই মোক বেয়া ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰা দেখি মই ক'লোঁ যে তুমি ইমান ৰাতি 12টা বজাত তোমাক কি চিনাকি? মোৰ মাইকী মোৰ কথা পাতি মোবাইল দে, মোৰ ৰিলেশ্যন কাইলৈ পৰহিলৈ তোৰ মানুহজনী মোবাইল আনিম, কি কৰিবি? তোৰ দৰকাৰ মই তোক শ্বুট কৰি দিম। দেখিছ না আৰ্মি ড্ৰেছ পিন্ধি তোক শ্বুট কৰি দিম। তই মোক একো কৰিব নোৱাৰে। আইন ভালৰ পৰা একো কৰিব নোৱাৰে। মোক জানো মই যেন আৰ্মি মানুহ, শ্বুট কৰি দিম। তাত মই ভয় খালোঁ, শ্বুট কৰি মানুহজনী ধৰি পেলাই দুচাট মাৰিলোঁ। মাৰা দেখি পেলাই তাৰ লগে বহুত কষ্ট পালোঁ বুলি কৈ মানুহে কান্দিলে। কান্দি মই আকৌ তেওঁক মৰম চেনেহ কৰি মেলি ৰাতিপুৱা থাকিলোঁ। ৰাতিপুৱা তেওঁ মেডিকেল কৰাই মেলি 2 দিন থাকিল। তাৰ পিছত 3 দিনমান থাকিলে, থাকি তাত ছেকেণ্ড দিনাখন তেওঁ গুচি গ'ল।